নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আজি হ'ল শনিবাৰ, মই ভিডিঅ'টা আৰম্ভ কৰিছোঁ। এতিয়া পিছে টাইম 12টা মানে বাজিব হ'ল, মানে দেৰিকৈ আৰম্ভ কৰিছোঁ। লগতে আজি তিতাবৰলৈও যাম। তিতাবৰত মোৰ ককা, আইতা, খুৰা, খুৰী, পেহা, পেহী চব আছে তাতে। আৰু আজি কেইদিনমানৰ আগতে কি হ'ল, ককা পৰি মানে কপালতে দুখ পাই ইয়াতে ভালকৈ মানে দুখ পাইছে, 4টা চিলাই পৰিছে বুলি কৈছে। তো সেইকাৰণে মাহঁত তালৈ যাম বুলি ক'লে, মা, দেউতা, বাবলু যোৱা কথা আছিলে কালি বাবলু কিবা কাম এটা আছিলে কাৰণে নগ'লে। আৰু লগতে কি হ'ল, আমাৰ ইয়াত ইমানেই তেলৰ প্ৰব্লেম হৈছে, ডিপুবোৰত এইকেইদিন 2টামান ডিপু বন্ধ হৈছে, যিকেইটা খোল খাইছে তাত মানে পূৰা মানুহৰ মানে লাইন। দাদাই তেল ভৰাবলৈ গ'ল সেইদিনাখন 7টামান বজাতে গৈছে, 10টা নে 10:30 বজাত ঘৰ আহি পাইছে। বাবলু সেইদিনাখন তেল ভৰাবলৈ গৈ 22 নম্বৰত মানে গাড়ী লাইন কৰিছেগৈ, ইমানেই দিগদাৰ হৈছে। তো সেইদিনাখন তেল ভৰাবলৈ গ'ল। তাৰপৰা আৰু কিবা কিবি কাম আছিলে, সেইকাৰণে আজি দেউতা যাম বুলি কৈছে। আজি বোলো লগতে ময়ো গুচি যাওঁ। তো সেইকাৰণে তালৈ যাম, ককা আইতাৰ ঘৰলৈ। আৰু ভাত পানী খাই মেলি যাম বুলি কৈছে, মা, দেউতা, মই, বাবলু। বৰ্তমান ঘৰত আকৌ ইয়াতো কোনো নাই, মা পাপাহঁত নাই। আজি যিহেতু শনিবাৰ, নামঘৰলৈ গৈছে, নাম লৈ যে শনিবাৰে। ভাত পানী খাই ওলাই মেলি ৰেডি হ'লোঁ। হাজবেণ্ড গৈছে বজাৰলৈ। তাৰপিছতে মা আহি পালেহি নামঘৰৰ পৰা, পাপা আহি পোৱাহি নাই, দাদা আছে। তো মই গৈ লওঁ, ঘৰত মাহঁত ৰেডি হৈ আছে বোলে। কি আজি মোৰ ব্লেক ডে। বাবলু ক'লৈ গ'ল? হাই, হেল্ল'। নিনিয়ে যাব বুলি মই গমেই নাপাওঁ। ছাৰপ্ৰাইজ দিবলৈ থৈছোঁ, মাৰি যাব। গেছ নাই, একো চিন্তা নাই। আমাৰ ঘৰত গেছ চিলিণ্ডাৰ শেষ হৈ থাকিলে আমাৰ একো চিন্তা নাই, ন' প্ৰব্লেম। পালি বুলিহে। কি তেল আছে, ষ্ট'ভত ভাত খাবলগীয়া আছে। চুৱেটাৰ দুজনে কথা পাতিলোঁ নি, নীলা চুৱেটাৰ পিন্ধিম বুলি। নাই, ঠাণ্ডা লাগিছে। ঠাণ্ডা যোৱাই নাই। আৰু এইফালে আমি তিতাবৰ আহি পালোহি অলপ টাইম পিছতে। বতৰটো মানে একদম ভাল নহয়, একদিন বতৰ একেবাৰে ভাল নহয়। আৰু আহি পাই এইফালে ককা বহি আছে, মই কৈছোঁ নহয় দুখ পালে বুলি। তো সেয়া তাতে আৰু অলপ টাইম কথা বতৰা পতাৰ পিছতে আইতা আছিলে, খুৰীহঁত আছিলে, চাহ দিলে, চাহ খালোঁ। খাই মেলি অলপ টাইম তাতে থাকি আমি আহিলোঁ পেহীহঁতৰ ঘৰলৈ। কি খবৰ? ভাল। কাৰ লগত? কেলে ভয় খাব আকৌ? একো ভয় নাখায়। সেইটো ভাল লাগে আকৌ। গালখন শকত হৈ গৈ আছে। দিনে চাহ কিমান খাবি আৰু? তই চাহ কিমান খাবি আৰু? কিমান খাবি চাহ কচোন তই? তই এতিয়ালৈকে কেইকাপ খালি কচোন তই? কেইকাপ খালি চাহ কচোন? চাওঁ গ্ৰীণ টি বনোৱা মানুহটো চাওঁ, মোলৈ গ্ৰীণ টি বনাইছে। কোনে শিকালে গ্ৰীণ টি বনাবলৈ? হা, নিজে শিকিলে? মায়ে শিকালে? মাৰ পৰা দেখি? বা বেলেগ আৰু কি বনোৱা? মেগী আৰু মেগী ইফালে গাখীৰ চাহ পুতেকে বনাইছে, গ্ৰীণ টি। গাখীৰ চাহ খাই দুজনী বহি আছোঁ, আমাৰ কাচকল খাই আছোঁ, চাহ দিয়াই নাই। নাই গ্ৰীণ টি বনাইছে, মই সেইকাৰণে কি নাজানো বাৰু, কালি মেলা চাহ আকৌ মানে চাহ বনাইছে গ্ৰীণ টিত আকৌ দেখিছ, গ্ৰীণ টি। থেংক ইউ।
থেংক ইউ এইটো একাপ এইটো কি গ্ৰীণ টি চাচোন 1 কাপ ভৰ্তিকৈ দিছে একদম বনাব জানে 1 নম্বৰ হেৰি পানী পিঠা নহয় 1 নম্বৰ মেগী মেগী 2 নম্বৰ পানী পিঠা অঁ 3 নম্বৰ গ্ৰীণ টি অঁ আৰু তাৰপিছত 4 নম্বৰ অমলেট অমলেট আমলেটটো বনাই পোৱা নাই হ'লেও অঁ তাৰপিছত আৰু তাৰপিছত ভাত ভাতো বনাব জানে নেক্সট টাইম আহিলে আমি ভাতেই বনাম ইণ্ডাচিটি মানে অঁ 3টা চিটি ভাতত 3টা চিটি মাৰিলে এখন পিঠাগুড়ি হ'ব দেখোন খাবলৈ কৈছে অঁ বিহুত আহিবা সেই পানী পিঠা খাম ঐ মাধৱী বিহুত আহিবলৈ পানী পিঠা খাবলৈ কৈছে মাতিছে বাই বাই আকৌ এবাৰ আপোনালোকক ৱেলকাম মোৰ ভিডিঅ'টোৰ মাজলৈ আমি আহি ঘৰ পালোহি আহি পাওঁতে 8টাই বাজিলে আহি পাই ফ্ৰেছ চেছ হৈ মেলি তাৰপিছতে মই আহি পাইছোঁ হাজবেণ্ডে পাকঘৰত মানে একদম বনোৱা মেলাত লাগি আছে আজি সোনকালে বনোৱা মেলা কৰি আছে তেওঁ কাৰণ কাইলৈ মাহঁত যাব ৰাতিপুৱা সোনকালে ফুৰিবলৈ মা পাপা আমাৰ নামঘৰৰ ৰাইজৰ লগত যাব লৈ কেনে তেওঁ বনোৱা মেলা মানে সোনকালে কৰি আছে আহি পাইছোঁ তেওঁ দাইল এনেকৈ বনাই আছে তাৰপিছত মোক কৈছে আলু ভাজি এখন বনাবা আলু কাটি মেলি থৈ দিছে তেওঁ তো সেয়া বনালোঁ বনাই ভাত পানী বনাই মেলি ৰেডি তাৰপিছতে সেই ফ্ৰাই বনাই আছোঁ তেওঁ কাচকল তাৰপিছতে কেপচিকাম তেনেকৈ কাটি মেলি দিলে সেয়া ফ্ৰাই কৰিলোঁ আৰু এতিয়া আমাৰ ভাতেই খাব টাইম হৈ গ'ল গুড মৰ্ণিং আকৌ আজি ৰাতিপুৱা ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ আৰু কালি ৰাতি কৈছিলোঁ যে আজি মাহঁত যাব ফুৰিবলৈ মাহঁত যাব নগাঁৱলৈ তো সেইকাৰণে কালি ৰাতিয়ে মানে মায়ে বস্তু যিমান মানে নিবলগীয়া আছে গোটেইখিনি সামৰি মেলি প্ৰায়খিনি হৈ গ'ল তথাপিতো 2-এটা কিবা কিবি আছিলে সেয়া কৰি আছিলোঁ মাহঁত সোনকালে উঠিলে 4টা বজাৰ আগে উঠিছে উঠি গা পা ধুই মাহঁত আছে কেতিয়া গোঁসাই ঘৰত চাকি জ্বলাবলৈ গৈছে মা পাপা তাৰপিছত আহি এতিয়া চাহ অকণ খাব আৰু খাই ওলাই যাব পাৰিব নামঘৰৰ ৰাইজৰ লগত যাব একেলগে 5:30 বজাত যোৱাৰ কথা আছিলে কিন্তু 5:30মান চাগে বাজিবগৈ আৰু তো সেয়া সোনকালে অকণমান আজি উঠা হ'ল মই পিছে অকণমান আগতে উঠি আহিছোঁ মাহঁত সোনকালে উঠিলে অথনি উঠি ৰেডি হ'লে আৰু এতিয়া চাহ অকণ খাই ওলাই যাব পাৰিব কোনফালে যায় আজি শংকৰ গুৰু জন্মস্থান বটদ্ৰৱাৰলৈ যাওঁ ৰাইজসকল কৃপা কৰিব কৃষ্ণ সকলোৱে হৈ জনাম সকলোখিনি যাতে ভালে কুশলে থাকে কৃষ্ণ আহক পাপা ক'ত পাপাই বাথৰুম গৈছে গাড়ীবোৰ তাতে ৰখি ঠিকে আছে অ'কে যাওক ঠিক আছে বাই বাই গুড মৰ্ণিং মায়ে কাম কৰিছে এইফালে মায়ে ঘৰ আৰু কি হেৰি চোতাল সাৰিছে চাহ খালি নাই হ'ব মই বাবলুকে লৈ যাম মায়ে এফালে তলত কাম কৰিছে আৰু সেইদিনাখন মোৰ ভিডিঅ'ত কোনোবাই কমেণ্ট কৰিছে মানে নতুনকৈ পুৰণাসকলতো জানেই মোৰ ঘৰ মানে ওচৰতে বুলি তো সেইদিনা কোনোবাই মানে কমেণ্ট কৰিছে বা তোমাৰ ঘৰ ওচৰতে নেকি ওচৰতে নহয় একদম লাগি আছে বেক চাইডে মোৰ মাৰ ঘৰ আৰু ফ্ৰণ্টত মোৰ হাজবেণ্ডৰ ঘৰ তো সেইকাৰণে মা সেইফালে তলত কাম কৰি থাকিলে মানে দেখি থাকোঁ আৰু গোটেইখন সেই মায়ে আগফালে চোতাল সাৰি আছে তাৰপিছত তাকে সুধিছে চাহ তাহ খালি মন নাই খোৱা আৰু এতিয়া সেই অথনি মাহঁত যোৱাৰ পিছত মই আকৌ শুলোঁ মায়ে বোলে কি কৰিবি এতিয়া কাম নাই শুই থাকিবিকে আকৌ শুলোঁ শুই উঠি আকৌ গা পা ধুই ফ্ৰেছ চেছ হৈ মেলি এতিয়া পাকঘৰলৈ আহিলোঁ আজিও মালৈ ফোন কৰোঁতে অথনি মাহঁত 8টামান বাজিব হ'ল এতিয়া বোকাখাট পালেগৈ বুলি কৈছে চাহ তাহ খাইছে বোলে তাৰপৰা মায়ে বোলে তই খাই থাকিবি সিহঁতলৈ ৰৈ নাথাকিবি বোলে তো সেইকাৰণে ৰাতিপুৱা মৰ্ণিং ড্ৰিংকছটো বনাওঁ আজি খাম ৰাতিপুৱা মানিমুনি আনি থোৱা আছে একদিন যিহেতু মানিমুনি বজাৰত ওলাইছে
তো সেইকাৰণে বোলো মানিমুনি কালিও খাইছোঁ, কালিৰ পৰা খাই আছোঁ মানিমুনি পৰহিয়ে দিছিলে এইখিনিয়ে পূৰা মানিমুনি একদম সৰহকৈ আনি থোৱা আছে। তো মানিমুনি অলপমান পিছোঁ, আমি তিনিটাই খাম আৰু দাদা মই হাজবেণ্ড। ইফালে মানিমুনিকেইডাল মিহি মিহিকৈ অকণমান কাটি ল'লোঁ আৰু অকণমান পানী দি এতিয়া এইখিনি ধুনীয়াকৈ পিচি লওঁ। এতিয়া অকণমান চেকি ল'ম এইখিনি। আৰু এইফালে আমাৰ মানিমুনিৰ ৰস ৰেডি। মানিমুনিৰ ৰসটো কিছুমানে অকণমান কেঁহা নিচিনা পায়, তো নিমখকণ দি দিব পাৰে। মই অকণমান নিমখ দি দিওঁ, নিমখটো দি দিলে মানে অকণমান কেঁহা হেৰিটো নাইকিয়া হৈ যায় মানে। আৰু চাহ খাবলৈ যিহেতু এতিয়া টাইম আছে, অকণমান দেৰিকৈ চাহ খাম, তেতিয়ালৈকে মই ব্ৰেকফাষ্টটো ৰেডি কৰি লওঁ। এয়া আজি ব্ৰেকফাষ্ট হৈছে লুচি নাখাওঁ, মায়ে কৈ থৈ গৈছে তই অকলে লুচি বনাই খাব নালাগে, ময়ো নাথাকোঁ, সেইকাৰণে বেলেগ কিবা খাবি। তো চাওমিনৰ পেকেট আছিলে, চাওমিন বনাম আজি দুপৰীয়াতে। তো সেইখিনিকে বোলো ৰেডি কৰোঁ। এইফালে কেপচিকাম, গাজৰ, তাৰপিছতে এইটো ঘৰৰ কেপচিকাম, পিঁয়াজ এইখিনি কাটি ৰেডি কৰি লওঁ, তাৰপৰা লাহে লাহে বাকীখিনি কৰি থাকিম আৰু এইফালে এইকেইটা গোটেইখিনি কাটি ল'লোঁ। পিঁয়াজ দুভাগ কৰি থোৱা আছে, এবাৰ অলপমান পিছত দিম, আৰু ভাজিখিনি বনাওঁতে তেল মাৰোঁতে অকণমান দিম। তাৰপৰা এইখিনি নুডলছখিনি, আৰু এই নুডলছটো খাই মই বিৰাট ভাল পাওঁ, হাক্কা নুডলছটো। হাক্কা হয় ভাল লাগে খাই পেলাই, একদম মিহি মিহি, লগত মছলা পেকেট এটাও আছে। এই নুডলছখিনি উতলাই হৈ গ'ল। ইয়াতে মই যেতিয়া মানে সিজাই হৈ গ'ল, তাৰপিছতে লগালগ ঠাণ্ডা পানী দিলোঁ। ঠাণ্ডা পানী দিলে আচলতে মানে কি হয়, তাৰ যিটো মানে এই লাগি ধৰা কিছুমান হেৰি থাকে যে, লাগি নধৰে, তেতিয়া লগালগ ঠাণ্ডা পানী দি দিব লাগে। আৰু তাৰপিছতে অকণমান ইয়াত ৰিফাইন তেল দিলে মানে একদম দেখিছেনে এডাল হৈ আছে, একদম ধুনীয়া হৈ আছে। আৰু অকণমান হালধি পাউডাৰ দি থোৱা আছে, হালধি গুড়ি দি থোৱা আছে, সেয়া সানি থৈ দিছোঁ। মানে ঠাণ্ডা পানী লগালগ যদি দি দিয়ে বস্তুটো একদম জৰ্জীয়া হৈ যায়, আৰু লগতে অকণমান ৰিফাইন তেল। আৰু এইফালে যিখিনি বিনছ, গাজৰ আৰু পিঁয়াজ সেইখিনি আছিলে, সেইখিনি ফ্ৰাই হওক। তাৰপিছতে হোৱাৰ অলপ পিছতে নুডলছখিনি দিব লাগিব, তাৰ আগতে চচখিনি দিব লাগিব। চয়া চচ দিবলৈ আছে, টমেট' চচ, চিলি চচ, আৰু নুডলছটো পেকেটটোৰ লগত অহা মছলাটো আছে, আৰু অকণমান জালুকৰ গুড়ি আৰু নিমখটো দিব লাগিব। সিমানে, সেইখিনি মিক্স হৈ গ'ল। আৰু লাষ্টত পিঁয়াজ আধাকৈ কেঁচাকৈ কাটি থোৱা আছিলে নহয়, সেইখিনি দি দিম, হৈ যাব ৰেডি। লাষ্টত এজনে আহি পেলাই ডিম এটা দি দিলেহি ইয়াত। হৈ গ'ল, ভাঙিয়ে থাকিব আৰু। অঁ তেনেকৈ দি দিবি। অঁ এজনে আহিয়ে চিকেন ড্ৰাই ফ্ৰাই কেনেকৈ বনাই মোৰ পৰা শিকি আছে, আৰু এজনক লৈ এতিয়া মই যাম বজাৰলৈ। আজি দেওবাৰ। পাৰিবি ছাগলী মাংস ড্ৰাই ফ্ৰাই খাই ইমান ভাল নালাগে, চিকেনটোৱে ভাল লাগে। খাবি, হাঁহ খাবি। তাৰপিছতে এতিয়া যাম বজাৰলৈ, দেওবাৰ আজি যিহেতু। চালোঁ খুৱাই মেলি লৈছোঁ, নহ'লে নিনিয়ে নহয়। পাচলি বজাৰ কৰিম এতিয়া। তই মাংস ল'বি নেকি? হা পাচলি বজাৰ কৰিবলৈ বাবলুক লৈ আহিলোঁ, তাক খুৱাই মেলি কাইলৈ যাবগৈ বাবলুক মাজুলী। বাবলুক বহুত দিনৰ মূৰলৈ নেদেখোঁ আৰু। আধা কিলো 50 টাকা লম। 300 গ্রাম দে। বজাৰ কৰি আহি ঘৰ পাই একদম ফ্ৰেছ হৈ এইফালে সামৰি মেলি সেইবোৰ কাম কৰি আছিলোঁ পাকঘৰতে। ঢেকীয়া শাক আনিবলগীয়া বৰ বিশেষ এবাৰ নহ'লে। ঢেকীয়া শাক আনিলোঁ, তাৰপিছত ঘৰত মায়ে কেৰেলা আনিব দিছিলে। কেৰেলা মায়ে আধা কেজি আনিলোঁ, মায়ে বোলে আধা কেজি মোৰ বেছি হ'ব, তাৰো অলপমান মোক দি পঠিয়ালে। মা আৰু দেউতাহে ঘৰত, বাবলুটো নাখায় কেৰেলা। তাৰপৰা শুকান বগৰী আনিছিলোঁ, শুকান বগৰী সেইফালে আধা কেজি পূৰা লৈ আহিছোঁ একদম। আৰু ঢেকীয়া শাক তেনেকৈ আনিলোঁ। তাৰপিছত এতিয়া ঘৰত আৰু ভাত খোৱা মানুহ দাদাও নাই, দাদা আজি শিৱসাগৰ গৈছে বৌক আনিবলৈ, বৌ ঘৰতহে আছিলেগৈ, আনিবলৈ গৈছে। মা পাপাতো নাই, তো তেওঁ আৰু মইহে। তেওঁ কালিয়ে হাজবেণ্ডে চিকেন আনি থৈছিলে, চিকেন আৰু ভাত তেনেকৈ বনাম।
সিমানে। আকৌ এতিয়া মই আহোঁতে ঘৰৰ পৰা মিৰিকা টেঙা কেইটামান লৈ আহিছোঁ খাবলৈ। সেইদিনাখন বহুতে ভিডিঅ'টো কমেণ্ট কৰিছে মিৰিকা টেঙা আজিকালি বোলে দেখিবলৈ নোহোৱা হ'ল, বজাৰত ওলাই খুব কম। আৰু এইবাৰ আমাৰ গছতো কম, ভালেমান সৰিলে মানে বতাহত। আনকালে হোৱালে মানে বিলোৱা হয়, বেলেগক মায়ে আচাৰ বনায়, মই আচাৰ বনাওঁ। এইবাৰ দুজনীয়ে বনাবলৈ নহ'লগৈ মানে, মায়ে যিকেইটা পালে আৰু সেইকেইটাহে আচাৰ বনাবলৈ লৈছে। মই কেইটামান গছতে 2টামান যি আছিলে, দেউতাই এতিয়া 4টামান দি পঠালে, তাকে মানে প্লেটখন লৈ নিমখ অকণমান লৈ বোলো খাই লওঁ, তাৰপিছত বনাই পেলাই কৰিম। আৰু আমাৰ মিৰিকা টেঙাকেইটা এনেইনো মিৰিকা টেঙা বহুত হেৰি ন, টেঙা হয়, কিন্তু আমাৰ মিৰিকা টেঙাকেইটা যেতিয়া পকিব একদম পুৰঠ হোৱাৰ পিছত ইমানেই মিঠা হয় মানে কি ক'ম মানে আপোনালোকক, মানে বহুতে বিশ্বাস নকৰে, এনেকৈ খাব নোৱাৰি, 4টা 5টা মিৰিকা টেঙা খাব নোৱাৰি, ইমানেই টেঙা হয়। পকাৰ পিছত ইমানেই মিঠা হয়, তো সেইকাৰণে মানে পকিলে মানে খোৱা হয়। আৰু এইফালে চিকেনটো ভাজি আছোঁ, পূৰা মছলা মিক্স কৰি, ওপৰত এতিয়া পিঁয়াজ এটা দি থৈছোঁ, জলকীয়া দিছিলোঁ, ভোট জলকীয়া। চৰি, মাংসটো কেৰাহীত ভাজি ল'লোঁ, ভাজি কুকাৰলৈ ট্ৰান্সফাৰ কৰি দিলোঁ। মানে গেছ বচাইছোঁ, আমাৰ ঘৰত গেছৰ প্ৰব্লেম হৈ আছে, সেইকাৰণে আছে দাদাই আমাৰ সেই তলত থকা কুকুৰটোৰ কাৰণে হেৰি আনি থয়, ঠেং চেং আনি থয়। তুমি আনিছিলা নি সেইখিনি? হে ভগৱান, সেই তাক দি থাকে, তাক ঠেং কিবা কিবি বনাই নহয়, সেই ভাত একদিন নাই খোৱা সি। অঁ, তাৰ মাংস লাগিব, সেয়া সেই দি আছে। তাৰপিছত সেই মাংস একদিন মানে গেছৰ প্ৰব্লেম হৈ আছে, গেছৰ প্ৰব্লেম মানে অকণমান শ্বৰ্ট হৈ আছে আমাৰ, সেইকাৰণে মানে কেৰাহীত প্ৰথমতে ভাজি চিকেনটো কুকাৰত মানে ভাজি হেৰি কৰি দিলোঁ, সোনকালে হৈ যাব তেতিয়া। আৰু মোৰ আগৰ সেই যিখন ষ্টিলৰ কেৰাহী, সেই কেৰাহীখনৰ কথা আগত এটা মোৰ কমেণ্ট আহিছিলে যে বা এখন যদি অনলাইন আছিলে লিংকটো দিবা, তেনেকৈ কিবা কমেণ্ট এটা আহিছিলে, মুঠতে লিংকটো বিচাৰি পেলাই কমেণ্ট আহিছিলে। কিন্তু এখন মই লিংকটো দিব নোৱাৰোঁ, অফলাইন আনিছিলোঁ এখন যোৱা বছৰ, কিন্তু বনাই মই বিৰাট ভাল পাইছোঁ, লাগিও ধৰা নাই। দামটো অকণমান লয়, কিন্তু মানে কি হয়, কিছুমানে এনেকুৱা কম দামীও আছে, কিছুমান 400 টকাটো পায়, 300 টকাটো পায়। কিন্তু সেইখনতকৈ মানে মই এখন আনিছিলোঁ আগতে, 300 টকা নে 400 কিবা এটা লৈছিলে, মই বিশালৰ পৰা আনিছিলোঁ। কিন্তু এখন মই এতিয়া যেনেকৈ আনিলোঁ, এদিনে যি বনালোঁ, এদিনে 2 দিন, কিন্তু মই এখন যেনেকৈ আনিলোঁ এতিয়া এখন তেনেকৈয়ে মানে আছে। এইখন মই এতিয়ালৈকে কেইবাবাৰো ব্যৱহাৰ কৰিলোঁ। সেইটো আচলতে কিছুমান দাম চাই বস্তু আৰু বজাৰৰ পৰা অনা বগৰীখিনি পেকেটৰ পৰা উলিয়াই এনেকৈ কণ্টেইনাৰ এটাত থৈ দিছোঁ। পেকেটত থৈ দিলে মানে কি হয়, পোক ধৰা চান্স থাকে, কাৰণ এইখিনিতো একেদিনৰ ব্যৱহাৰ মানে শেষ নহয়, অলপ দিন থাকিব। গতিকে এনে মানে কণ্টেইনাৰ এটাতে ধুনীয়াকৈ টানকৈ সাঁফৰ মাৰি থৈ দিয়া হ'ব। আৰু মিঠাতেল সানি থোৱা আছে বগৰীখিনিত। এতিয়া আমি ভাত খাম, আমি 2টা ভাত খাম এতিয়া। আমাৰ লাঞ্চ ডিনাৰ বোলে, লাঞ্চ ডেট আমাৰ। গতিকে আজিলৈ আহিছোঁ, আপোনালোকক লগ পাম অন্য এটা ভিডিঅ'ত। সকলো ভালকৈ থাকিব, তেতিয়ালৈকে টাটা বাই বাই।